ইমান নিমাও হৈ আছে। দাদা চাগে অফিচলৈ গ'লেই, বৌয়ে চাগে ভিতৰত কামেই কৰি আছে কিবা। বৌ, অ বৌ, বৌ। ভাইটি তুমি পালাহি? অ বৌ, মই পালোহি। পাছে দাদা ঘৰত নাই নেকি? দাদা অফিচলৈ গ'ল চাগে। দাদা ঘৰত থাকিলে পইচা উপাৰ্জন নহয়, সেইবাবে অফিচলৈ গৈছে। অফিচত কাম কৰি পইচা উপাৰ্জন কৰিব পাৰিলেহে আকৌ বিলাব মেলিব পাৰিব। মানে বৌ, তুমি কি ক'ব বিচাৰিছা? নাই এনেই কথাটো কৈছো মাত্ৰ। পিছে তুমি এইবাৰ দেখোন শাক পাচলি চাউল বহুতখিনি আনিলা। বহুত নহয় বৌ, মই যি ক'লে পাৰিছো সেয়াহে আনিছো। মায়ে চাউল ভৰাই দিলে আৰু বাৰীতো শাক পাচলি লগাইছো নহয়, ভাবিলো তাৰো অলপ লৈ যাওঁ। তোমালোকে ইয়াতনো ক'ৰ আৰু গাঁৱৰ দৰে সতেজ বস্তু খাবলৈ পোৱা, সেইবাবে য'ত যি পাইছো লৈ আহিছো। ভালেই কৰিলা। পিছে তুমিতো পইচা নিবলৈহে আহিছা, মই আকৌ পইচাটো লৈয়ে নাহিলো। তুমি অকণমান ৰ'বা, মই পইচাটো লৈ আহো। মই পইচাটো দিলেই তুমি যাবগৈ পাৰিবা। লাগে বৌ, ইমান লৰালৰিকৈ পইচা নিদিলেও হ'ব। মই হাতত অকণমান সময় লৈয়ে আহিছো, গতিকে অকণমান মই ৰখিব পাৰিম। ভাইটি, তোমাৰ হাতত সময় থাকিলেও আজি মোৰ হাততহে সময় নাই, বুজিছানে? লগৰ এজনী বাৰ্থডে আছে, তাই আকৌ মোক সোনকালেই মাতিছিল। এতিয়া তুমি অহাৰ বাবে অকণমান লেটেই হৈছে, গতিকে মই তোমাক জল্দিকে পইচাটো দিওঁ, তুমি পইচাটো লোৱা আৰু যোৱা। মই তোমাৰ লগত এইদৰে কথা পাতি থাকিবলৈকো মোৰ হাতত সময় নাই। তাই আকৌ দেৰিকৈ গ'লে বেয়া পাব নহয় মোক। শুনা, দাদাই তোমাক লগাতকৈ পইচা 500 বেছিকৈয়ে দিছে নহয়, তাৰে কিবা এটা হোটেলতে কিনি খাই যাবাগৈ দেই। হ'ব বৌ, তুমি তেতিয়াহ'লে যোৱা, সোনকালে পইচাটো লৈ আহাগৈ। মই এইদৰে তোমাৰ লগত কথা পাতি তোমাৰ সময় নষ্ট নকৰো। ঠিক আছে, 2 মিনিট ৰখিবা, মই আনি আছো পইচা। মা, তই ঘৰত নাই নি? তই দেখোন শুইহে আছ। মা, তোৰ টোপনি গ'ল নেকি? আৰে ৰবিন, তই কি হ'ল? মোক দেখি ইমান ভয় খাইছ যে? ভয় খাবই লাগিব দেচোন, দিনটোৰ বাবে চহৰলৈ ওলাই যোৱা মানুহটো এতিয়াই আহিলি যে ঘৰলৈ। কি হ'ল, তই দাদা নবৌক নাপালি নেকি লগ? কিয় ইমান সোনকালে গুচি আহিলি? নাই দাদাক বাৰু লগ নাপাওঁৱেই। সেই দাদা কাৰণ মই গৈ পোৱা আগতে অফিচলৈ ওলাই গ'ল। বৌ পাইছিলোঁ, তাৰপৰা বৌৰ লগতে কথা বতৰা পাতিলোঁ। ইফালে বৌ বোলে আৰ্জেণ্ট কাম এটা আছে, সেয়ে আৰু সময় বেছি নকৰিলোঁ, উভতিয়ে দিলোঁ লগালগ। সেইবাবে সোনকালে গুচি আহিলোঁ, আৰু সোনকালে আহিলোঁ ভালেই হ'ল দেচোন। বাৰীতো পানী দুনি দিবলৈ আছে শাক পাচলিখিনিত, এতিয়া মই ধৰ শাক পাচলিত পানীয়ে দিব পাৰিম। জানো আই, কি কথা কি বতা মই একো বুজি পোৱা নাই। বাৰু তই যিটো কামত গৈছিলি সেইটো কাম হ'ল নে নাই? হ'ল, সেইটো কাম মোৰ হ'ল। এতিয়া তই এইবিলাক ভাবা চিন্তা কৰি থাকিব নালাগে। মোৰ বিৰাট জোৰকে ভোক লাগিছে, যাচোন খাবলৈ কিবা আছে যদি উলিয়াগৈ। তাৰ মানে তোৰ বৌৰে খাবলৈও একো এটা নিদিলে? হেৰ' কি মানুহ এজনী, ইমান দূৰণিৰ পৰা দেউৰেকটো গৈছে, তাই বাৰু কিবা এটা খুৱাই পঠিয়াব নালাগে নে? যিমান আৰ্জেণ্ট কাম থাকিলেও তোকতো কিবা এটা খুৱাই পঠিয়াব লাগে। সেইবাবে কওঁ, এইবিলাক মানুহৰ ঘৰলৈ নেযোৱাই ভাল, বুজিছনে? ককাইৰটোৰ কথা নকওঁ, কিন্তু নবৌ এজনী একদম ভাল নহয়, বদমাছ আছে তাই। কৈও নহয়, সুবিধা পালেই বহুত কথা ক'বলৈ চা। কোনে কৈছে মোক তাত একো নাই খুওৱা বুলি? বৌয়ে চাহ মিঠাই জলপান বহুত খোৱালে কি হ'ব? আহোঁতে হজমেই হ'ল, সেয়ে বিচাৰিছো, যা কিবা এটা খাবলৈ আছে যদি দে। কোমল চাউল কেইটামান আছে, তাকে তিয়াওগৈ, খাবি। তোকনো এতিয়া মই সঁচা কথাবোৰ কেনেকৈ কওঁ মা? তোক সঁচা কথাবোৰ ক'বলৈ হ'লে তই অন্তৰত বৰ দুখ পাবি। তই ভবাৰ দৰেই বৌয়ে মোক তাত কিবা এটা খুওৱাটো দূৰৰে কথা, এখনতে বহিবলৈকো নিদিলে। যেনেকৈ গ'লো তেনেকৈয়ে উভতি আহিব লগা হ'ল। কিন্তু কি কৰিবি, এই সকলোবোৰ কথা তোক খুলি কোৱাটো মই সঠিক হ'ব বুলি ভবা নাই, সেয়ে তই মোক ক্ষমা কৰি দিবি। মই তোক ফাঁকি দিবলগীয়া হৈছে। ৰবিন, আহ আকৌ, নাহ কিয়? গৈছো ৰ, মই মুখ হাত কেইটা ধুই লওঁ। কি হ'ল মাজনী, এইদৰে গগুকৈ সোমাই আহি বহিয়ে আছা, মোক মাত এষাৰো দিয়া নাই? ইমান খং কৰি কিয় আছা? জোঁৱাইৰ লগত কিবা লাগিলা নেকি? জোঁৱাইৰ লগত একো লগা নাই, কিন্তু ঘৰখনত যিবিলাক হৈ আছে মা, খং কাৰ নুঠিব? মোৰ ঠাইত তুমি হোৱা হ'লেও তোমাৰো খং উঠিলেহেঁতেন। সঁচাকৈ কিছুমান কথা ভাবিলে নহয়, মোৰ যে কি কৰোঁ কি নকৰোঁ লাগে, জানানে? কি হৈছেনো তোমাৰ? কোৱাচোন, মই কিজানি কিবা সমাধান কৰিব পাৰোঁৱে। কোৱা, কি সমস্যা হৈছে তোমাৰ? মা, মইতো তোমাক আগতে কৈছোঁৱেই যে ৰাতুলহঁতৰ ঘৰৰ পৰা ভায়েকে কেনেকৈ ৰাতুলৰ পৰা পইচা নিয়ে। কিন্তু কি জানানে, আগতকৈ এতিয়া দিনে দিনে বেছিহে হৈছে, আৰু আজিকালি যে একেবাৰে মাহেকতে পইচা নিবলৈ আহে, তেনেকুৱাই হৈছে। ঘৰখনত তাহাঁতৰ কিবা এটা অকণমানি সমস্যা হ'লেও ৰাতুললৈ ফোনটো লগাব, মাকৰ গাটো অকণমান কিবা এটা হ'লেও ৰাতুললৈ ফোনটো লগাব, যেন আমাৰ একেটা টকা গছহে ৰুই থৈছে। তাহাঁতৰ প্ৰতিটো সমস্যাতে এওঁৱে পইচা দিব লাগিব।
এনেকুৱা হ'লে কেনেকৈ হ'ব বাৰু মা কোৱাচোন? এইটো দেখোন বৰ বেয়া কাম কৰিছে ৰাতুলে। সি এনেকুৱা কৰিব নালাগিছিল। অন্ততঃ নিজৰ পৰিয়ালটোৰ কথা এতিয়া চিন্তা কৰাৰ সময় আহি পালেহি। এতিয়া নিজৰ পৰিয়ালৰ কথাহে চিন্তা কৰিব লাগে, কেনেকৈ দুটকামান সাঁচিব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগে। সময়ৰ লগে লগে তোমালোকৰ পৰিয়ালো ডাঙৰ হ'ব নহয়। এতিয়াৰ পৰাই যদি 2-টকা সাঁচি নোযোৱা কেনেকৈ হ'ব? এইদৰে কষ্টৰে উপাৰ্জন কৰা টকা কেইটা মাক আৰু ভায়েকৰ নামত দি থাকিলেতো নহ'ব। তুমি তাক নুবুজোৱা কিয়? অকণমান বুজাবা আকৌ। তুমি বুজালে সি নিশ্চয় বুজি পাব। তেওঁক আৰু কি বুজাবলৈ যাম মা? মই তেখেতক বুজাবলৈ যোৱা মানে ঘৰত ডাঙৰ কাজিয়াৰ সৃষ্টি কৰা। তেখেতে মাক আৰু ভায়েকৰ বিপক্ষে একো শুনিবই নিবিচাৰে, ওলোটাই মুখে গালি পাৰে। বেয়াকৈ কোৱাটো দূৰৰে কথা, মই কিবা এটা ভালকৈ ক'ব বিচাৰিলেও তেওঁ বেলেগকৈ কিবা এটা ভাবি লৈ মোক যিখনহে গালি গালাজ কৰে। আৰু এতিয়া যদি পইচা নিয়াৰ লৈ আৰু কিবা ক'বলৈ যাওঁ তেওঁ মোক ডাইৰেক্ট ডিভৰ্চে দি দিব। কিন্তু মা, মইতো সংসাৰখন থান-বান হ'বলৈ দিব নোৱাৰোঁ। গতিকে মই এইবিলাক কথা ডাইৰেক্টলি তেওঁক ক'ব নোৱাৰোঁ। গতিকে মই তোমাৰ ওচৰলৈ এই কাৰণেই আহিছোঁ, এই সমস্যাটোৰ কিবা এটা সমাধান দিয়া, যাতে সাপো মৰিব লাঠিও নাভাগিব। নহ'লে কিন্তু এইদৰে ভায়েক আৰু মাকক পইচা দিওঁতে আমি এদিন দেউলীয়া হ'ম। কোনোবা এদিন নহয় কোনোবা এদিন আমি পথৰ ভিক্ষাৰী হ'বই লাগিব মা। গতিকে তুমি এটা কিবা বুদ্ধি দিয়া মোক। তুমিও কিন্তু বৰ আকৰি অ'। তুমি ৰাতুলকহে একো ক'ব নোৱাৰা। তুমি দেখোন ভাইকলে ফোন কৰি এনেকৈ টকা নিবলৈ আহিবলৈ মানা কৰি দিলেই হয়, তেনেকৈ কৈ দিলেই হ'ল। কৈছাহে আৰু। ইমান যদি ইজি হ'ল হয় মই তোমাৰ ওচৰলৈ এইদৰে সহায় বিচাৰি নাহিলোহেঁতেন। মই তাক ডাইৰেক্ট এনেকৈ পইচা নিবলৈ মানা কৰিলে সিটো ককায়েকক ফোন কৰি কৈ দিব। আৰু ককায়েকক ফোন কৰি কোৱা মানে আৰু ঘৰখনত ডাঙৰ কাজিয়াৰ সৃষ্টি হোৱাহে। ৰাতুলে মোতকৈ বেছি মাক আৰু ভায়েকক বিশ্বাস কৰে। গতিকে মই যিমান কাটিলেও মই কেতিয়াও জিকিব নোৱাৰিলোঁ হয়। গতিকে তুমি বেলেগ কিবা এটা বুদ্ধি দিয়া মোক। তুমি এটা কাম কৰিবা, এইবাৰ যেতিয়া ৰাতুলে পইচা নিবলৈ মাতিব তুমি পইচা কেইটা দিওঁতে তাক ভালকৈ দুষাৰমান শুনাই দিবা। আৰু শেষত এটাই কথা ক'বা, তুমি এইবোৰ কৈছা বুলি যদি দাদাক কৈ দিয়ে সি, তেতিয়াহ'লে তুমি দাদাক ডিভৰ্চ দি এইখন ঘৰলৈ একেবাৰে গুচি আহিম বুলি ক'বা। আৰু তুমিতো কৈছিলাই যে ৰাতুলৰ ভায়েকে তোমালোকক বহুত মৰম কৰে। গতিকে সি কেতিয়াও তোমালোকৰ সংসাৰখন ঠাণ্ডান হৈ যোৱাটো নিবিচাৰে। গতিকে সি ৰাতুলক কেতিয়াও নকয়। আৰু তুমি সি যোৱাৰ পাছত ৰাতুলক ক'বা যে তাৰ ভায়েকে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, বেয়াকৈ কথা কৈছে, এনেকৈ কৈ দিবা। আৰু তাৰ পাছত কি হয় দেখিবাই নহয়। য়েছ, এইটো বেষ্ট আইডিয়া। এই আইডিয়াটো মোৰ ইমান দিনে কিয় মনলৈ অহা নাছিল বাৰু মা? এই আইডিয়াটো মোৰ মনলৈ অহা হ'লে মই ইমান দিনে এইটো প্ৰব্লেম ছল্ভে কৰিলোঁ হয়। কিয় জানো এইটো আইডিয়া মোৰ মনলৈ অহা নাছিল। যি কি নহওক, এতিয়া হ'লেওতো আইডিয়াটো তুমি মোক দিলা। এতিয়া চাবা মই কি কৰি আছোঁ। ঠিক আছে, তুমি এইটো আইডিয়া ট্ৰাই কৰি চোৱা, চাবা সকলো প্ৰব্লেম ছল্ভ হৈ গৈছে। এতিয়া তুমি ৰ'বা, মই তোমাৰ বাবে চাহ কৰি আনো। ঠিক আছে যোৱা। মই সেইডালক পঠিয়াই পোনছতে ইয়ালৈহে আহিলোঁ। ঘৰত একো এটা খোৱাই নাছিলোঁ খঙতে। যোৱা, কিবা এটা ভালকৈ ৰান্ধিবাও, মই খাইহে যাম। ঠিক আছে বাৰু। পলি, কোৱা। পলিয়ে আজি আমাৰ ভাইটি নাহিলা নেকি? সি আজি পইচা নিবলৈ অহা কথা আছিল নহয়। মই অফিচৰ পৰা অহা ইমান সময় হ'ল, তুমি মোক তাৰ বিষয়ে একো কোৱা নাই যে? ইটোৰ পাছত সিটো কাম ওলাই আছে যে কথাষাৰ ক'বলৈ পাহৰিছিলোঁ। আহিল, তোমাৰ ভাইটি আহিল। আৰু তাক মই ধুনীয়াকৈ ৰান্ধি বাঢ়ি ভালকৈ খুৱাই পঠিয়াইছোঁ। সি যে কিমান শলাগি খাইছে নহয়। আৰু নহলাগিবইনো কিয়, মই যে কিমান বিধ ব্যঞ্জন ৰান্ধি তাক খুৱাইছোঁ। সি চাগে গাঁৱত ইমানখিনি ব্যঞ্জনেৰে এসাঁজত খায়েই পোৱা নাছিল। হওক দিয়া, তুমি যে আকৌ আমাৰ ভাইটি আহিলত ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছা, মোৰ শুনিয়ে কথাটো ভাল লাগিছে। সিনো গাঁৱত থাকিলে ক'ত এনেকৈ খাবলৈ পাব? মাৰো বয়স হৈছে, এতিয়া বিধে ৰান্ধিব নোৱাৰে নহয়। ইয়াতে আহি ভালকৈ এসাঁজ খাবলৈ পালে মোৰ মনটো ভাল লাগে। ময়ো সেই ভাবিয়ে তাক একদম উদৰ পুৱাই খুৱাই পঠিয়াইছোঁ। আৰু মইতো তাক ৰাখিছিলোঁ, বোলো ৰাতি এটা থাকি যোৱা, ইমান দিনৰ পাছত আহিছা। কিন্তু সি থাকিবলৈ ইচ্ছা নকৰিলে, ক'লে ঘৰত মা অকলে থাকে আৰু তাতে মাৰ গাটো ইটো সিটো হৈ থাকে যে, সেইবাবে সি থাকিবলৈ ইচ্ছা নকৰিলে। আৰু সেইকেইটা কথা কোৱাৰ পাছত ময়ো বৰ বিশেষ জোৰ নকৰিলোঁ। আৰু ক'তনো আৰু সি থাকিব পাৰিব? মাৰো এতিয়া গাটো ঠিকে নথকা হ'ল, গতিকে সি এনেকৈ আৰু ৰাতি থকাটো গৈছে। বাৰু যি কি নহওক, আহিলে ভালকৈ এসাঁজ খালে সেইটোৱে ডাঙৰ কথা। এতিয়া ৰাতি বহুত সময় হ'ল, যোৱা শুই থাকাগৈ। মোৰো কাম কেইটামান আছে, মই কৰি হ'লে শুইমগৈ। বৰ বেছি লেট নকৰিবা দেই, সোনকালে শেষ কৰা আৰু সোনকালে আহা। ঠিক আছে যোৱা। কলি, তোমাক কথা কেইটামান কম বুলি আছো, ক'বলৈ সময় হোৱা নাই। শুনাচোন, এতিয়া মনত পৰোঁতে কথা কেইটা কৈ লওঁ।
কোৱা কি কথা কৰবাত নতুন বছৰৰ পিকনিকত যোৱা প্লেন কৰিছা নেকি কোৱা না সোনকালে কোৱা পিকনিকৰ কথা নহয় ৰেও মই বেলেগ কথাটোহে ক'ম বুলি ভাবিছো কালি ৰবিনলৈ ফোন কৰিছিলো খবৰ খাতি এটা লওঁ বুলি ফোন কৰাতে গম পালো মাৰ বোলে গা বেয়া হৈছিল অৱশ্যে এতিয়া ভাল হ'ল বাৰু কিন্তু মাৰ বেমাৰৰ নামতহে তাৰ পইচা বহুতকেইটা খৰচ হ'ল তেতিয়া শাক পাচলিত বোলে সাৰ মাৰিবলৈ তাৰ হাতত টকাই নাইকিয়া হ'ল সেয়ে মই তাক কাইলৈ আমাৰ ইয়ালৈকে মাতিছো আৰু জানাই আজি ডিচেম্বৰৰ 26 নে 27 হ'লেই নতুন বছৰ সোমাবলৈ ন কেইটা দিন আছে গতিকে তাক মই কালিলৈ থকাকৈ মাতিছো নতুন বছৰ বুলি ভালকৈ বোলো গোটেইকেইটা মিলি খানা এটাকে খাম গতিকে কালিলৈ তুমি বজাৰ পাতি কেইটামানো কৰিবা নে আজিয়ে কৰি থবা বাৰু মোৰতো এইবোৰ বজাৰ পাতি কৰিবলৈ সময় নহয় জানাই অফিচত কামৰ কিমান প্ৰেচাৰ গতিকে বজাৰ পাতি তুমি কৰিলেহে হ'ব ভালেই কৰিলা বাৰু পিছে বজাৰ পাতি মোক কালিলৈ কৰিবলৈ সময় নহয় কৰিবলগীয়া হ'লে আজিয়ে কৰিব লাগিব ঠিক আছে তুমি তেতিয়াহ'লে কি কি আনিব লাগে লিষ্ট এখন কৰি বজাৰকেইটা কৰি আনিবা টকা দয়াৰতে আছে কিমান প্ৰয়োজন হয় লৈ ল'বা মই এতিয়া গৈ থাকোঁ ঠিক আছে যোৱা আহক আহক ভালদৰে নতুন বছৰৰ খানা খুৱাম এইবাৰৰ নিচিনা নতুন বছৰৰ খানা সি আগতেও খাই পোৱা নাই ভৱিষ্যতেও খাই নাপায় তাৰ এই বছৰৰ নতুন খাতা গোটেই জীৱনৰ বাবে মনত ৰখি যাব ৰবিন তুমি আহিলা বৌ মই আহিলো পিছে এইবাৰ মই আকৌ নিজে অহা নাই দেই দাদাই বহুত জোৰ কৰি মতাৰ বাবেহে আহিছো দাদাই এইবাৰ নতুন বছৰৰ খানাটো ইয়াতে খাবৰ বাবে বৰ জোৰ কৰি মাতিলে সেয়ে দাদাৰ কথা পেলাব নোৱাৰি গুচি আহিলো ককাইৰৰ আগত ইনাই বিনাই দেখুৱালে ককাইৰৰ অনিচ্ছা হলেওতো মাতিবলৈ বাধ্য হ'বই নহয় জানো এইবোৰ তুমি কি কৈছা মই দাদাক কি ইনাই বিনাই দেখুৱালো মনে মনে থাকা ৰবিন এনেকুৱা অভিনয় মোৰ আগত কৰি কোনো কামত নাখাটিব বুজিছানে তোমাৰ এই অজলা অকৰাৰ অভিনয় তুমি ককাইৰৰ আগতেই কৰিবা কাৰণ ককাইৰাইহে তোমাৰ এইবিলাক অজলা অভিনয় চাই ভুল যায় কিন্তু মই এনেকুৱা অভিনয়ত ভুল যোৱা বিধৰ মানুহ নহয় বুজিলানে গতিকে মোৰ আগত এইবিলাক মিছা অভিনয় কৰি কোনো কামত নাখাটিব এটা কথা ভালকৈ শুনাচোন তোমালোকৰ আত্মসন্মান বোলা বস্তুটো একেবাৰে নাই নেকি এনেকুৱা আত্মসন্মান থকা মানুহে বিপদ এটা হ'লে আনৰ ওচৰত হাত নাপাতে বুজিছানে আনৰ ওচৰত হাত পাতিবলৈ আত্মসন্মান থকা মানুহে বহুতবাৰ চিন্তা কৰে কিন্তু মই যি দেখিছো তোমালোকে অকণমান কিবা এটা সমস্যা হ'লে ককাইৰালৈ ফোন কৰা ককাইৰাক টকা বিচাৰা তোমালোকে কি ভাবা ককাইৰা ইয়াত গছৰ টকা লাগিছে নেকি যেন তোমালোকৰ সমস্যা হ'লে গছৰ পৰা টকা চিঙি তোমালোকলৈ দি পঠাব মোৰ এনেকুৱাহে লাগিছে ইয়াত ইমান দিন ৰাতি একাকাৰ কৰি কষ্ট কেৱল তোমালোকৰ বাবেহে কৰিছে টকা কেইটা পাই আনি তোমালোকক বিলাবলৈ হয়হে কিন্তু তোমালোকে এবাৰো ভাবি নোচোৱা যে ককাইৰাৰো এটা নিৰ্দিষ্ট পৰিয়াল আছে সেই পৰিয়ালটোৰ ভৱিষ্যতৰ কথাও তাক ককাইৰাই চিন্তা কৰিব লাগিব কিন্তু ক'ত তোমালোকৰ এইবিলাক চিন্তা কৰিবলৈ সময় আছে তোমালোকে মাথো এটাই জানা বিপদ এটা হৈছে ককাইৰাক হাত পাতো তাৰ ওচৰত টকা আছে নহয় সি টকা দিব আমাৰ সমস্যাৰ সমাধান হৈ যাব মই আগতে টকা বিচাৰি আহিছিলো হয় কিন্তু এইবাৰ টকা বিচাৰি আহিবলৈ মোৰ আগ্ৰহ একেবাৰে নাছিল কিন্তু দাদাই বৰ জোৰ কৰাৰ বাবেহে মই আহিছিলো আৰু ভাবিলো এইবাৰ বহুতখিনি আলুও কৰিছো এতিয়া নতুন আলুৰ চিজন গতিকে নতুন আলু কেইটামানো খানি তোমালোকক দি ৰাখো বুলিহে মই আহিছিলো বৌ তুমি পিছে মোক বহুতখিনি কথাই শুনাই দিলা মই বহুত বেছি কথা শুনোৱা নাই যিখিনি কথাৰ তোমালোক যোগ্য সেইখিনি কথাহে শুনাইছো আৰু এটা কথা নহয় এই তুমি যে বাৰীৰ পৰা দুই এটা শাক পাচলি আমাক আনি দিয়াহি তাৰ মানে কি বুজাব বিচাৰা যে শাক পাচলি কৰি আমাক খুৱাই আছা চোৱা সেই শাক পাচলিখিনি তুমি নামতহে কৰা কিন্তু তাত যিমানখিনি টকা খৰচ হয় সকলো টকা দাদাই বহন কৰে এফালৰ পৰা চাবলৈ গ'লে সেই সকলোখিনি শাক পাচলিৰ অধিকাৰী কেৱল আমি কিন্তু তাক তোমালোকে কি কৰা তাৰ দুই এটা আনি মানুহক দেখুওৱা যে ককাইৰাকক তুমি দি শাক পাচলি দিহে চলাই আছা তোমালোকক যিমানখিনি টকা দিয়া হয় সেই টকাৰ বিনিময়ত আমি এনেকুৱা শাক পাচলি দমাদম কিনিব পাৰিম বুজিছা আমি তোমালোকৰ এইকেইটা শাক পাচলিৰ বাবে ৰখি নাথাকো আৰু কৈছো ভৱিষ্যতে এইদৰে ককাইৰাৰ ওচৰত হাত পাতি থাকিবলৈ নাহিবা তোমালোকে এবাৰো নাভাবা কিয় যে তোমালোকৰ অবিহনেও দাদাৰ এটা নিজৰ পৰিয়াল আছে পৰিয়ালটোৰ ভৱিষ্যতৰ কথা দাদাই চিন্তা কৰিব লাগিব কিন্তু কেনেকৈ চিন্তা কৰিব যদি তোমালোকে অকণমান বিপদ হ'লে ককাইৰাৰ ওচৰত টকা বিচাৰি দৌৰি আহা টকা পাই কি কেইটা তাৰে আধা আধি দেখোন তোমালোকৰ বিলাই দিওঁতে যায় গতিকে কৈ দিছো যদি ককাইৰাৰ ভৱিষ্যত ভাল হোৱাটো বিচাৰা তেতিয়াহ'লে এতিয়াৰ পৰা কোনো পৰিস্থিতিতে এইদৰে ককাইৰাক টকা বিচাৰি ফোন নকৰিবা মই কৈ থলো বৌ আমাৰ ভুল হৈ গ'ল ইয়াৰ পৰা আৰু এনেকুৱা ভুল নকৰো দিয়া আজি শপত খালো আজিৰ পৰা কোনো দিনে তোমালোকৰ ঘৰত এইদৰে টকা বিচাৰি আৰু নাহো মই অকল
স্বাৰ্থপৰৰ দৰে নিজৰ কথা চিন্তা নকৰি আনৰ ভৱিষ্যতৰ কথাও অকণমান চিন্তা কৰিবা। আৰু শুনা, মই যে তোমাক এইখিনি কথা ক'লো, এই কথাখিনি যদি কেনেবাকৈ দাদাৰ কাণত পৰে, তেতিয়াহ'লে কিন্তু মই দাদাক ডিভোৰ্চ দি মাৰ ঘৰলৈ একেবাৰে গুচি যাম। দাদাৰ সংসাৰখন একেবাৰে থান-বান হৈ পৰিব। গতিকে তোমাৰ মৰমৰ দাদাৰ সংসাৰখন একে ৰাখিব বিচাৰা নে থান-বান কৰিব বিচাৰা, তাৰ সিদ্ধান্ত তোমাৰ ওপৰত। যদি দাদাৰ সংসাৰখন ঠিকে থকাটো বিচাৰা, তেতিয়াহ'লে মই কোৱা কোনো এটা কথা যাতে তুমি দাদাক নলগোৱা। এতিয়া তুমি যাব পাৰা। লগতে এই আলুৰ বস্তাটো লগতে লৈ যোৱা। এইখিনি আলু নহ'লেও আমি চলিব পাৰিম। হ'ব বৌ, তুমি চিন্তাই নকৰিবা। মই এই বিষয়ে দাদাক একোৱেই নকওঁ। মই তোমালোকৰ সংসাৰখন থান-বান হৈ যোৱাটো কেতিয়াও নিবিচাৰোঁ। হ'ব দিয়া, বহুত ডাঙৰ ভুল কৰিলোঁ। পাৰিলে ক্ষমা কৰি দিবা। মই এতিয়া গৈ থাকোঁ। উফ, বৰ ডাঙৰ জামালা এটাৰ পৰা মুক্তি পাইছোঁ যেন লাগিছে দেই। এতিয়াহে মনটোৰ লগতে মূৰটো পাতল পাতল লাগিছে। উফ, এইবাৰহে নতুন বছৰ বুলি ভালদৰে এনজয় কৰিব পাৰিম দেই। বাহ বাহ বাহ। পলি, এওঁ পালেহি। মোৰ এতিয়া নেক্সট প্লেনটো মতে কাম কৰিব লাগিব। পলি, কি হৈছে তোমাৰ? এনেকৈ কিয় কান্দি আছা? আৰু ভাইটি অহাৰ কথা আছিল নহয়, সি পালেহি নে নাই? নুসুধিবা মোক, নকবা তোমাৰ সেই ভাইটিৰ নাম মোৰ সন্মুখত কেতিয়াও। মই এনেকুৱা সি মোৰ লগত কৰিব বুলি সপোনতো ভবা নাছিলো। তুমি এতিয়াৰ পৰা মোৰ সন্মুখত তোমাৰ ভাইটিৰ নাম কেতিয়াও নলবা। এইবোৰ কি কৈ আছা? আচল কথাটো কি হৈছে কোৱাচোন মোক। আৰু ভাইটিৰ কথা তুমি এনেকৈ কৈছা যে? কৈ আৰু কি কৰিম? তোমাৰ ভাইটিয়ে মোৰ লগত যিখিনি ব্যৱহাৰ কৰিলা, ইয়াৰ পাছত মই আৰু তাক ভালকৈ কেতিয়াও ক'ব নোৱাৰো। এতিয়া তোমাৰ লগত কি কৰিলে? মানে তোমাৰ ভাইটিক মই কোনোদিন আনৰ বুলি ভবা নাছিলো। তুমি যেনেকৈ তোমাৰ ভাইটিক মৰম কৰা, ময়ো তেনেকৈ মৰম কৰো। সি হালৈ আহিলে ইমান আদৰ সাদৰ কৰো। তুমিয়ে কোৱাচোন, তাক লাগ বুলিলে তুমি পইচা দিয়া। মই কোনোবা এদিন মানা কৰিছোনে? সেই বিষয়ত কিবা এটা মাত মাতিছোনে? মইতো কোনোদিন মাত মতা নাই। সি যিমানে পইচা বিচাৰে তুমি তাতকৈ বেছি দিয়া। তথাপিও মই একো নকওঁ। মোৰ ঠাইত বেলেগ এজনী হোৱা হ'লে নিশ্চয় কিবা এটা ক'লেহেঁতেন। কিন্তু মই তাহাঁতক নিজৰ আপোন বুলি ভাবো। সেইবাবে মই কোনোদিন বেয়াকৈ কোৱা নাছিলো। কিন্তু ইমানৰ পাছতো সি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। কি কৈছে জানা? সি কৈছে মই বোলে বহুত বেয়া বোৱাৰী। মই বোৱাৰীৰ নামত কলংক। মই তোমাক মাৰ বুকৰ পৰা আঁতৰাই আনিলো। মই কুলক্ষণীয়া, সেইবাবে এতিয়ালৈকে মই সন্তান এটাও জন্ম দিব পৰা নাই। এইবিলাক বহুত বেয়াকৈ কৈছে আৰু মোৰ লগত বহুত বেয়া ব্যৱহাৰো কৰিছে। সঁচাকৈয়ে ৰাতুলে তোমাক তেনেকৈ কৈছে নে? ৰাতুলে তোমাক তেনেকৈ ক'ব বুলি মই বিশ্বাসেই কৰিব পৰা নাই। বিশ্বাস কৰ পৰা কৰিবা? মই নিজৰ কাণখনক বিশ্বাস কৰিব পৰা নাই। আৰু তুমিতো মোতকৈ বেছি তোমাৰ ভাইটিক কৰা বিশ্বাস। সেইবাবে মোৰ কথাবোৰ তোমাৰ বিশ্বাস হোৱা নাই। আৰু সঁচাকৈয়ে যদি বিশ্বাস হোৱা নাই, তেতিয়াহ'লে তুমি তোমাৰ ভাইটিলৈ ফোন এটা কৰি সুধি লোৱা। তেতিয়াতো গম পাবা। ঠিকে কথা তুমি। মই এই বিষয়ে ৰাতুললৈ ফোন কৰি কথাবোৰ জানি ল'ব লাগিব। তাৰ পাছতহে মই তোমাৰ কথাটো সঁচা বুলি বিশ্বাস কৰিব পাৰিম। আৰু যদি সঁচাকৈয়ে তুমি কোৱা কথাবোৰ সঁচা হয়, তেতিয়াহ'লে এতিয়াৰ পৰাই মই তাহাঁতৰ লগত সম্পৰ্ক একেবাৰে শেষ কৰি দিম। মই ইমান মৰম কৰাৰ পাছতো মোৰ মৰমৰ মূল্য যেতিয়া দিব নোৱাৰিলে, তেতিয়া তেনেকুৱা মানুহৰ লগত কোনো পধ্যেই মই কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। ৰ'বা, মই ভাইটিলৈ ফোন এটা কৰি লওঁ। ফোন কৰিলা নে নাই? এতিয়া বিশ্বাস হৈছে নে তোমাৰ মোৰ কথাৰ ওপৰত? মোক ক্ষমা কৰি দিবা পলি। আজি ইমানখিনি কথা তুমি মোৰ বাবে শুনিব লগা হ'ল। ময়ে আচলতে সিহঁতক জোখতকৈ বেছি মৰম আৰু বিশ্বাস কৰিছিলোঁ। সেইবাবে আজি এনেকুৱা এটা দিন দেখিবলগীয়া হ'ল। কিন্তু মই তোমাক কথা দিছোঁ, মোৰ পত্নীক যি সন্মান দিব নোৱাৰে, যি সন্মান দিব নাজানে, যি মোৰ বিশ্বাসৰ মূল্য দিব নোৱাৰিলে, সেইবিলাক মানুহৰ লগত মই ভৱিষ্যতে কোনো দিন কোনো পৰিস্থিতিতে সম্পৰ্ক নাৰাখোঁ। মই এতিয়াৰ পৰা মা আৰু ভাইটিৰ লগত সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছেদ কৰিছোঁ। মই তাহাঁতক স্পষ্টকৈ কৈছোঁ, কোনো কাৰণতে যাতে মোক তাহাঁতে নিবিচাৰে। মই মৰিলোঁ বুলি ধৰি লৈ মোক পাহৰি যায়। এতিয়াৰ পৰা মোৰ জীৱনত কেৱল তুমি, তোমাৰ বাহিৰে আৰু মোৰ আপোন বুলিবলৈ কোনো নাই। মই ক'লে তুমি বেয়া পোৱা। মই সেইবাবেই তোমাক কওঁ, জোখতকৈ বেছি কাকোৱে মৰম আৰু বিশ্বাস কৰিব নালাগে।
বাৰু হ'ব দিয়া, যি হ'ব লগা আছে হৈ গ'ল। এতিয়া এতিয়া আমি দুয়ো ভালকৈ থাকিব পৰাটোহে লাগে। এতিয়া মই অকণমান বাহিৰলৈ যাওঁ, অকণমান সময় মই অকলশৰে থাকিব বিচাৰোঁ। মোক তুমি আমনি নকৰিবা দেই। ঠিক আছে, যোৱা। ছাৰ, এতিয়া মানুহজন ঠিক হ'বনে? কওক, কি কৰিলে ঠিক হ'ব? মই মানুহজনক এনেকৈ পৰি থকা দেখিব নোৱাৰো। ছাৰ, কিবা এটা কৰক। চাওক, ডক্তৰ হিচাপে যিখিনি কৰিব লাগে আমি কৰিয়ে আছোঁ। আৰু আপোনাক কৈছোঁৱে, আপোনাৰ মিষ্টাৰৰ এক্সিডেণ্টত বহুতখিনি টেষ্ট যোৱাৰ বাবে এতিয়া বহুত টেষ্ট দিবলগীয়া হ'ব। আপুনি যিমান পাৰে সোনকালে অ' নিগেটিভ টেষ্ট যোগাৰ কৰাৰ চিন্তা কৰক। অলপ খবৰ কৰক য'ত ত'ত। যিমান সোনকালে টেষ্ট দিব পাৰিব সিমানেই মিষ্টাৰৰ বাবে ভাল। কিন্তু টেষ্ট যদি সোনকালে যোগাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পাছত আমাক দোষ দি কোনো লাভ নহ'ব। ঠিক আছে ছাৰ, মই যিমান পাৰোঁ সোনকালে তেজৰ ব্যৱস্থা কৰিম। আপুনি টেষ্টখিনি যোগাৰ কৰিব পাৰিলে মোক খবৰ কৰি দিব, মই কেবিনতে থাকিম। ময়ো এইদৰে হস্পিটেলতে ৰখি থাকিলে নহ'ব। মই অতত তেজৰ খবৰ কৰিবগৈ লাগিব। যাওঁ, মই তেজৰ যোগান ধৰিবই লাগিব। মই মানুহজনক জীয়াই তুলিবই লাগিব। বাইদেউ, তেজৰ ব্যৱস্থা কৰিব পাৰিছেনে? যিমান পাৰে সোনকালে তেজৰ ব্যৱস্থা কৰক। আপোনাৰ মিষ্টাৰৰ অৱস্থা বহুত জটিল হৈ গৈ আছে। মই এতিয়া কি কৰিম চিষ্টাৰ? মই সকলোতে খবৰ কৰিলোঁ, কিন্তু ক'তো অ' নিগেটিভ টেষ্ট মই বিচাৰি নাপালোঁ। মই এতিয়া আৰু ক'ত বিচাৰিম? মোৰ মানুহজনক মই হাততে হেৰুৱাব লাগিব। আপুনি মোক কিবা এটা সহায় কৰক চিষ্টাৰ, কিবা এটা সহায় কৰক। আপুনিয়ে যদি বিচাৰি পোৱা নাই, আমিনো ক'ত বিচাৰি পাম? মই আপোনাক এটা উপদেশে দিব পাৰিম আৰু। আপোনাৰ হাজবেণ্ডৰ পৰিয়ালৰ কাৰোবাক খবৰ দিছেনে নাই? আপুনি হাজবেণ্ডৰ পৰিয়ালৰ মানুহৰ লগত খবৰ কৰি চাওকচোন। কিজানি তেওঁলোকৰ পৰিয়ালত আপোনাৰ হাজবেণ্ডৰ তেজৰ গ্ৰুপৰ লগত মিল থকা কাৰোবাক পায়েই। আপুনি তাতে খবৰ কৰি চাওক আৰু সোনকালে কি হয় খবৰটো দিব হা। ঠিক আছে চিষ্টাৰ, মই খবৰটো দিম বাৰু। মোক দেখোন এদিন ৰাতুলে কৈছিলে ৰবীনৰ তেজৰ গ্ৰুপো তাৰ লগত একেই হয়। মই এবাৰ ৰবীনকে খবৰ কৰি চাওঁ। মোৰ মানুহজনৰ জীৱনৰ কথা আহি পৰিছে, গতিকে মই সকলোৰে ওচৰত সৰু হ'বই লাগিব। হয়, মই তাকেই খবৰ এটা কৰি চাওঁচোন। সিয়ে যদি টেষ্ট দিবলৈ মান্তি হয় তেতিয়া আৰু চিন্তা নাই। হে ভগৱান, মই ভবাটোৱেই যাতে হয় আৰু। মোৰ ভুলৰ শাস্তি মোৰ মানুহজনক নিদিবা ভগৱান। ছাৰ, কওকচোন, কিবা প্ৰব্লেম আছে নেকি ইয়াৰ? প্ৰব্লেম মানে আপোনাৰ ভাইটিৰো অকণমান স্বাস্থ্যৰ অসুবিধা, গতিকে তেখেতে যদি টেষ্ট দিয়ে পাছত তেওঁলৈও বিপদ আহিব পাৰে। সেয়ে মই কথাটো তেখেতক এবাৰ ভাবি চাব কৈছোঁ, কিন্তু তেখেতে একো কথাই নুশুনে, ককায়েকক টেষ্ট দিয়েই বোলে। গতিকে আপুনিও এবাৰ তেখেতৰ লগত কথাটো পাতি চাওকচোন। চাওকচোন, মই ছাৰক ইমানকৈ কৈছোঁ যে মোৰ কথা ইমান চিন্তা কৰিব নালাগে। মোৰ কোনো ভৱিষ্যত নাই, কিন্তু দাদাৰ এটা পৰিয়াল আছে, গতিকে দাদাৰ জীয়াই থকাটো অত্যন্ত প্ৰয়োজনীয়। মোৰ কথা ইমান চিন্তা কৰিব নালাগে। আৰু মই যদি অকণমান টেষ্ট দিলে দাদাই পুনৰ জীৱন পায়, তেতিয়াহ'লে মই অকণমান চিন্তাই নকৰোঁ। গতিকে বৌ, আপুনিও ছাৰক কওকচোন মোৰ গাৰ পৰা টেষ্ট নিবৰ বাবে। কিন্তু ৰবি, এনেকৈ মইনো এতিয়া কি ক'ম বাৰু? ছাৰ, আপুনি বৌৰ লগতো এই বিষয়ে একো আলোচনা কৰিব নালাগে। মই যেতিয়া কৈছোঁ টেষ্ট দিম বুলি, তেতিয়াহ'লে এই বিষয়ত ইমান আলোচনাৰ কি প্ৰয়োজন আছে? আপুনি পলম কৰি নাথাকিব, সোনকালে মোৰ পৰা টেষ্ট লওক আৰু দাদাক দিয়কগৈ। আপুনিয়ে দেখোন কৈছিলে দাদাৰ অৱস্থা জটিললৈ গৈ আছে বুলি, গতিকে এতিয়া কিয় আপুনি ইমান পলম কৰি আছে? ঠিক আছে, তুমিয়ে যেতিয়া তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই, মইনো কি চিন্তা কৰিম আৰু। তুমি বিচনাখনত শুই দিয়া, মই ব্যৱস্থাখিনি কৰি আছোঁ। যোৱা, তুমি দাদাৰ ওচৰলৈ যোৱা, চিন্তা নকৰিবা, দাদা অতি সোনকালে সুস্থ হৈ উঠিব। বৌ, দাদাই বোলে কথা কৈছে, মই কথাটো শুনি ৰৈয়ে থাকিব নোৱাৰিলোঁ, চিধাই ইয়ালৈকে আহিছোঁ। দাদা, দাদা। তই ইয়ালৈ কিয় আহিছ? তই ক'ত সাহস পালি এইদৰে ইমানখিনি হোৱাৰ পাছত মোৰ সন্মুখলৈ আহিবলৈ? আঁতৰি যা তই ইয়াৰ পৰা। দাদা, তই এতিয়াও মোক ইমান খং কৰি আছনে? কিয় মানে, মই জীয়াই থকা অৱস্থালৈকে মই এইবিলাক কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু কোনো দিন তই মোক দাদা বুলি নামাতিবি, তোৰ দাদা কেতিয়াবাই মৰি গ'ল। মোৰ পত্নীক তই যেতিয়া সন্মানেই দিব নোৱাৰিলি, তই আকৌ মোক কিয় দাদা বুলি মাতিছ? তই যদি মোক নিজৰ দাদা বুলি ভাবিলি হয়, তেতিয়াহ'লে মোৰ পত্নীক তোৰ নিজৰ নবৌ বুলি ভাবি তই সন্মান কৰিলি হয়, মৰম আদৰ কৰিলি হয়। কিন্তু নাই, আচলতে তয়ে মোক নিজৰ দাদা বুলি নাভাব। সেইবাবে তই মোৰ ইমান বিশ্বাসক লৈ খেল খেলিলি, মোৰ ইমান মৰমখিনিক তই ভৰিৰে গচকি পেলালি। ইমানখিনিৰ পাছত মই কেনেকৈ তোক ক্ষমা কৰি দিব পাৰিম? যা, তই এতিয়াই মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যা। আৰু খং নকৰিবা। আজি মই তোমাক সকলো সঁচা কথা কৈ দিম।
এইখিনি খঙৰ যোগ্য আচলতে ৰবীন নহয়, মইহে। কি তুমি এইবোৰ কি কৈছা? আকৌ তুমি এইবোৰ কি কৈছা? ৰবীন, তুমি মোক বাধা নিদিবা। আজি মোক সকলো সঁচা কথা ক'বলৈ দিয়া। মই বহুত ভুল কৰি আহিলোঁ। এইখিনি ভুল মই তেতিয়াহে শুধৰাব পাৰিম যেতিয়া সকলোখিনি মই দাদাৰ আগত সঁচাকৈ ক'ব পাৰিম। গতিকে মোৰ ভুলবোৰ শুধৰাবলৈ এটা সুবিধা দিয়া। ৰাতুল, সেইদিনা আচলতে ৰবীনে নহয়, মইহে ৰবীনক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। সি সমস্যা হ'লে আমাৰ ঘৰত পইচা নিবলৈ অহাটো মই মুঠেই সহ্য কৰিব পৰা নাছিলোঁ। তোমাক মুখ খুলি একো ক'ব নোৱাৰো যদিও ভিতৰি ভিতৰি খঙত মই জ্বলি পকি মৰিছিলোঁ। সেইবাবে মই সেইদিনা তাক বহুত বেয়াকৈয়ে কৈছিলোঁ আৰু তাক এইবোৰ কথা তোমাক নক'বলৈ মই ভয় খুৱাইছিলোঁ। কৈছিলোঁ যদি সেইবোৰ কথা তোমাৰ আগত কৈ দিয়ে তেতিয়া মই তোমাক ডিভোৰ্চ দি মাৰ ঘৰলৈ একেবাৰে গুচি যাম। তোমাৰ সংসাৰখন ভান ভান হৈ যাব। সেইবাবে তাক মনে মনে থাকিবলৈ কৈছিলোঁ আৰু এইফালে তাৰ বিপক্ষে মই তোমাৰ সন্মুখত বহুত বেয়াকৈ কৈছিলোঁ, যিবোৰ সি কোনোদিন কোৱাই নাছিল। মই তোমালোকৰ সম্পৰ্কটো দেখি জ্বলিছিলোঁ। সেইবাবে তোমালোকৰ সম্পৰ্কত আউল লগাবলৈকে মই ইমানখিনি ডাঙৰ ষড়যন্ত্ৰ কৰিলোঁ। মোৰ বাবে তোমালোকৰ ইমান এটা সুমধুৰ সম্পৰ্ক বিচ্ছেদ হৈ যাবলগীয়া হৈছিল। তুমি এইবোৰ কি কৈছা পলি? যি কৈছো সকলো সঁচা কথাই কৈছো। মোৰ বাবে তোমালোকৰ সম্পৰ্কত আউল লাগিছিল আৰু যেতিয়া তোমাৰ তেজ বিচাৰি নাপাই গোটেইখন দৌৰা ধপৰা কৰিলো, অৱশেষত এটা ফোন কৰাৰ পাছতে ৰবীনে দৌৰি আহি নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি তোমাৰ বাবে তেজ দিবলৈ সাজু হ'ল। তেতিয়াই মই কৰা ভুলৰ মোৰ উপলব্ধি হ'ল আৰু মই তেতিয়াই শপত খালো যে মোৰ ভুল মই নিজ মুখেৰে স্বীকাৰ কৰিম। আৰু ৰাতুল, মই কৰা ভুলৰ বাবে তুমি মোক যিয়েই শাস্তি দিয়া মানি ল'বলৈ প্ৰস্তুত আছো। ৰাতুল, তুমি কেইটামান টকাৰ বাবে তুমি দুটা ককাই ভাইৰ মাজত এইদৰে বিচ্ছেদ ঘটাব পাৰিলা? তুমি সঁচাকৈ ইমান নিজ মানসিকতাৰ বুলি মই কেতিয়াও ভবা নাছিলো। তুমি ইমান তললৈ নামিলা? তোমাৰ মানসিকতা দেখি মোৰ আজি ঘিণ লাগিছে। তুমি বিশ্বাসঘাতক নহয়, বিশ্বাসঘাতকতকৈ বহুত ডাঙৰ অপৰাধী। তুমি কেইটামান টকাৰ বাবে আমাৰ মৰম চেনেহক এইদৰে খেলিলা। তোমাৰ ষড়যন্ত্ৰৰ বাবে মই ইমান দিনে নিজৰ মৰমৰ ভাইটোৰ পৰা জন্ম দিয়া মাজনীৰ পৰা আঁতৰত থাকিলো। মই তোমাৰ কথা মতে তাহাঁতৰ এটা খবৰ নৰখাকৈ থাকিলো। তুমি মোক ইমান বিশ্বাসঘাতকতা কিয় কৰিলা পলি? তুমি নাভাবিবা তোমাক মই ক্ষমা কৰি দিম বুলি। তোমাৰ ভুল ক্ষমাৰ যোগ্যই নহয়। গতিকে তোমাক মই কোনো দিন ক্ষমা কৰি দিব নোৱাৰো। তুমি কওঁতেই ভাবিছিলো মোৰ ভাইটিয়ে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। যিজনী বৌয়েকক সি ইমান মৰম আদৰ কৰে সেইজনী বৌয়েকক সি কেনেকৈ বেয়াকৈ ক'ব পাৰে? কিন্তু যেতিয়া সি নিজ মুখেৰে কথাখিনি স্বীকাৰ কৰিলে তেতিয়া মই বিশ্বাস নকৰো বুলিও বিশ্বাস কৰিবলৈ বাধ্য হলো। আজি মোৰ তাৰ আগত লাজ লাগিছে। সঁচাকৈ তুমি ইমান তললৈ কেনেকৈ নামিব পাৰিলা? পৰা হলে তোমাক আজি মই দুটা চৰ সোধালোহেঁতেন। কিন্তু মোৰহে ভাগ্য বেয়া, ভগৱানে মোক এইটো অৱস্থাত ৰাখিছে। পলি, তুমি আঁতৰি যোৱা মোৰ চকুৰ আগৰ পৰা। আৰু ভাইটি, তই মোক ক্ষমা কৰি দে। এইজনীৰ পৰাই মই তহঁতৰ পৰা আঁতৰত থাকিলো। পাৰ যদি মোক তই ক্ষমা কৰি দে। দা হ'ব দে, হৈ যোৱাবোৰ হৈ গ'ল। সেইবোৰ আৰু ধৰি থাকি জানো কিবা লাভ আছে? আৰু তই যদি মই ক্ষমা কৰি দিয়াটোৱে বিচাৰিছ তেতিয়াহ'লে তয়ো বৌক ক্ষমা কৰি দে। আমাৰ পৰিয়ালটো আকৌ আগৰ দৰে হৈ যা, তেতিয়াহে মই তোক ক্ষমা কৰি দিম। খিলা, যিটো ল'ৰাক তুমি ষড়যন্ত্ৰ কৰি মোৰ মৰমৰ পৰা বঞ্চিত কৰিলা সেইটো ল'ৰা তোমাৰ বাবে কিমান কাঢ়িছে? যিটো ল'ৰাই ইমান আশা কৰি নতুন বছৰৰ খানা এটা খাম বুলি আমাৰ ঘৰলৈ আহিছিল, সেই ল'ৰাটোক তুমি বেয়াকৈ ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি পঠোৱাৰ পাছতো সি তোমাৰ হৈ কথা কৈছে মোক। কিবা জ্ঞান আহিছেনে মাথাত? এতিয়াও কিবা বুজিবলৈ বাকী আছেনে তোমাৰ? যিমান মন যায় যি ইচ্ছা যায় সকলো কৈ মোক গালি পাৰা, মই একো নকওঁ। কাৰণ এইবিলাক কথা শুনাৰে মই যোগ্য। মই কৰিছো তেনেকুৱা কাম। বিনু, মই জানো মোৰ ভুল ক্ষমাৰ যোগ্য নহয়, তথাপিতো পাৰা যদি মোক ক্ষমা কৰি দিবা তুমি। বৌ এইবোৰ কি কৈছা? মই তোমাক এইবিলাক কথালৈ অকণমানো বেয়াই পাই থকা নাই। আৰু ক্ষমাৰ কথা ক'ৰ পৰা আহিল? হ'ব দিয়া, যোৱাবোৰ হৈ গ'ল।
গতিকে এতিয়া আহিব লগা দিনখিনিত আমি কেনেকৈ একেলগে থাকিব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগে। আৰু দাদা, তই অকণমানহে সুস্থ হৈছ, এতিয়া এনেকৈ খং কৰাটো ভাল কথা নহয়। বৌয়ে নিজৰ ভুল বুজি পাইছে যেতিয়া এতিয়াৰ পৰা আৰু এনেকুৱা নকৰে। তয়ো খংটো এৰ, এতিয়া হাঁহি মাতি ভালদৰে থাক, তেতিয়াহে সোনকালে সুস্থ হবি। আৰু এইবাৰ সুস্থ হোৱাৰ পাছতে তই আৰু বৌ আমাৰ ঘৰলৈ যাব লাগিব। সকলোৱে নতুন বছৰৰ খানা আমাৰ ঘৰতে ভালদৰে খাবগৈ লাগিব। তই ঠিকেই কৈছ ভাইটি, এইজনীৰ পৰাই তোৰ নতুন বছৰৰ খানা খোৱা নহলেই নহয়। তই কৈছ যেতিয়া এইবাৰলৈ এইজনী সুবিধা এটা দিওঁ, কিন্তু এইবাৰৰ পাছতো যদি এনেকুৱা কেতিয়াবা কৰা বুলি গম পাওঁ তেতিয়া কিন্তু মই কাৰো কথা নুশুনো। আৰু ভাইটি হ'ব দে, মই আৰু খং নকৰো, তহঁতৰ বাবেই মই সুস্থ হ'ব লাগিব। মই সুস্থ হৈয়ে আমি সকলো গাঁৱলৈ গৈ ভালকৈ খানা এটা খাবগৈ লাগিব। হ'ব দিয়া, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। সুস্থ অৱস্থাৰে থকালৈকে তোমালোক সকলোকে কেনেকৈ মিলা প্ৰীতিৰে ৰাখিব পাৰোঁ আৰু কেনেকৈ এজনী ভাল বোৱাৰী হ'ব পাৰোঁ সেইটোহে চিন্তা কৰিম।